बाढ़ पीड़ित मन के लागिन राज्य सरकार एक बड़का कदम उठाल। आज सदन में मंत्री पीयूष हाजरिका घोषणा करलाई कि शिवसागर और चराइदेव के बाढ़ पीड़ित मन के लागिन राहत सामग्री बांटल जाए। राज्य सरकार कुल 15 करोड़ टाका के राहत सामग्री बांटे के निर्णय लेवेला। योजना के अनुसार 1,70,000 बाढ़ पीड़ित महिला मानक मेखला चादर, 1,70,000 पुरुष मानक टी शर्ट और 1,50,000 मच्छरदानी बांटे के फैसला लेला है। प्रभावित मन के सुरक्षा के खातिर सरकार के हर कोशिश जारी है। আমি যোৱাকালি যেটো কৰিলোঁ যে যোৱাকালি আমি 8টা শূন্যকালীন ঘণ্টা আমি মানে আনিবলৈ সক্ষম হৈছিলোঁ, যেটো নেকি পূৰ্বৰ পৰম্পৰা মতে 3টা আছিল। মোৰো এইবাৰ মনৰ ইচ্ছা আছে আজিও যে আজিও 8টাই আছে আমাৰ, গতিকে 8টাই যিটো গুৰুত্বপূৰ্ণ বিষয় আছে ক'ব দলৰ ফালৰ পৰা কৈছোঁ, বহুতে অলৰেডি দিছেই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজৰ এমাহৰ দৰমহা দিছেই। তথাপিতো আমি সমূহীয়াভাৱে সকলোৱে দিম বুলি সিদ্ধান্ত ল'লোঁ। আচ্ছা, চবেই এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো বিধায়ক আমাৰ দলৰ সকলোৱে দিব। আপোনালোকেও ক'ব পাৰে, ঠিক আছে, আলোচনা কৰি জনাব। মই TMC দলৰ পৰা আমাৰ 1 মাহৰ দৰমহা দিম বুলি ঘোষণা কৰিম। আমি ইতিমধ্যে তাত গৈ আহিছোঁ, কিবা এটা লৈও গৈছিলোঁ। তথাপিও যেহেতু বিধানসভাৰ অন্যান্য সদস্যসকলে 1 মাহৰ দৰমহা দিব বিচাৰিছে, গতিকে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি 1 মাহৰ দৰমহা আমি দিম। ধন্যবাদ। এনেকুৱা হ'ব লাগে, এনেকুৱা হ'লে ভালো লাগে, কাৰণ কি যোৱাকালি কাৰ্য উপদেষ্টা সমিতিত আমি এইটো আলোচনা কৰা যদি নাছিলোঁ, কিন্তু আমি কৈছিলোঁ যে সহায় সহযোগিতা কৰা। কিন্তু আমাৰ দলৰ পৰা মই আজমল চাহেবেতো অলৰেডি আমাৰ যিমান কেইজন বিধায়কে দিছে গোটেইখিনি মিলি যিখিনি হ'ব তাতকৈ ডাবল দিছে। ধন্যবাদ জনাইছোঁ তেখেতক, ভাল পাইছোঁ আমি। আৰু আমাৰ আৰু যিসকলে নেকি 1 মাহৰ দি আছে, মই অনুৰোধ ৰাখিম যে অলপ বঢ়াই দিব পাৰিলে আৰু ভাল হ'লেহেঁতেন। গতিকে মই ছাৰ 2 লাখ টকা মই ছাৰ দিম, মোৰ দলৰ তৰফৰ পৰা ছাৰ মই 2 লাখ টকা দিম। 1 মাহৰ দৰমহাৰ লগত আৰু অলপ বঢ়াই 2 লাখ কৰি দিম ছাৰ। মই আমি এইটো ক'ব খোজা নাছিলোঁ। সন্মানীয় বিধায়ক মুজিবুৰ ৰহমানে ক'লে যেতিয়া আমিও ক'বলৈকে ওলালোঁ। আমি অহাকালি প্ৰায় 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী, 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়া, মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে। প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়া 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, আমি অসম গণ পৰিষদৰ ফালৰ পৰা আমি যিসকল আমাৰ ইয়াত বিধায়ক আছে, সন্মানীয় বিধায়ক, তেখেতসকলে 1 মাহৰ দৰমহা দিয়া হৈছে। অহা কাইলৈ আমাৰ এটি সজাতি দল তালৈ যাব। আৰু এই প্ৰসংগত মই এটা কথা ক'ব খুজিছোঁ, আমাৰ এই বিধানসভাত যিসকল বানপীড়িত এই দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে, এই মৃত্যুবৰণ কৰা সকলো লোকলৈ আমি এটা শোক প্ৰস্তাৱ আমি ল'ব লাগে।